বৃশ্চিক ৰাশি এই সপ্তাহত আপোনাৰ জীৱনত হ'বলৈ গৈ আছে এটা ডাঙৰ পৰিৱৰ্তন। 23 পৰা 28 ফেব্ৰুৱাৰী 2026 এই সময়ছোৱাৰ ভিতৰত এনে এটা ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ কেৰিয়াৰ, প্ৰেম, টকা পইচাৰ ক্ষেত্ৰত নতুন দিশ দেখুৱাব। কিন্তু সাৱধান, এটা ভুল সিদ্ধান্তই সকলো বেয়া কৰি দিব পাৰে। এই সপ্তাহটোত কোনটো দিন আপোনাৰ বাবে সৰ্বাধিক শুভ হ'ব, কোন দিনটো সাৱধান থাকিব লাগিব আৰু কেনেকৈ এটা সহজ উপায়ে আপোনাৰ ভাগ্য ঘূৰাই দিব পাৰে। এই ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই জনাম এটা গুপ্ত উপায় যিয়ে আপোনাৰ জীৱনত ইতিবাচক শক্তি কঢ়িয়াই আনিব। আহক তেন্তে আৰম্ভ কৰোঁ বৃশ্চিক ৰাশিৰ সাপ্তাহিক সম্পূৰ্ণ বিশ্লেষণ। এই সপ্তাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে গভীৰ চিন্তা, আত্মবিশ্লেষণ আৰু গুপ্ত শক্তি জাগৰণৰ সময়। আপোনাৰ ভিতৰৰ অনুভৱ, অন্তৰ্দৃষ্টি আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বেছি এক্টিভ হৈ থাকিব, মানে সক্ৰিয় হ'ব। যি কাম আন মানুহে বুজি নাপায় তুমি সহজে অনুভৱ কৰিব পাৰিবা, কিন্তু আৱেগ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। সামগ্ৰিক দশা, এই সপ্তাহটোত আপুনি কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব পাৰে। কৰ্মক্ষেত্ৰত, পাৰিবাৰিক দিশত আৰু ব্যক্তিগত সম্পৰ্কত সকলো ক্ষেত্ৰতে চুপচাপ পৰ্যবেক্ষণ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। আপুনি মনে মনে চাই থকাটোৱে ভাল হ'ব। অতি খৰধৰ নকৰিব। বৃশ্চিক ৰাশিৰ স্বাভাৱিকভাৱে গভীৰ আৰু কৌশলী বুদ্ধিযুক্ত, সেই গুণ ব্যৱহাৰ কৰক। এই সপ্তাহৰ মূল মন্ত্ৰ হৈছে ধৈৰ্য প্লাছ নীৰৱ কৌশল সমান সফলতা লাভ কৰিব। প্ৰথমতে আহিছে আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়। চাকৰিত নতুন দায়িত্ব বাঢ়িব পাৰে। ঊৰ্ধ্বতন কৰ্মচাৰীৰ সৈতে যুক্তি তৰ্ক নকৰাই ভাল হ'ব। আপোনাৰ বছৰ লগত তৰ্ক বিতৰ্ক নকৰিব। গোপন প্ৰকল্প বা ব্যক্তিগত পৰিকল্পনাত সফল হোৱাৰ সম্ভাৱনা আছে। যদি ব্যৱসায় কৰি আছে, এই সপ্তাহত নতুন ইনভেষ্ট কৰাৰ আগতে দুবাৰ ভাবি চিন্তি ল'ব। অংশীদাৰীৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখক। 24 আৰু 26 ফেব্ৰুৱাৰী বিশেষভাৱে শুভ দিন হ'ব আপোনাৰ বাবে। এতিয়া হৈছে আপোনাৰ টকা পইচা আৰু আৰ্থিক অৱস্থা। এই সপ্তাহত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে, বিশেষকৈ বিলাসী সামগ্ৰী বা অনলাইন কিনাকাটা সাৱধান থাকিব লাগিব। পুৰণি কোনো ধন বা লোন ঘূৰি অহাৰ সম্ভাৱনা আছে। দীৰ্ঘম্যাদী সঞ্চয় বা মিউচুৱেল ফাণ্ডছ সনা ইনভেষ্টৰ কথা চিন্তা কৰিব পাৰে, কিন্তু খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। প্ৰেম আৰু দাম্পত্য জীৱন, বিবাহিত জীৱনত কিছু ভুল বুজাবুজি হ'ব পাৰে দুয়োৰে মাজত। সংগীৰ লগত খোলাখুলিকৈ কথা পতা প্ৰয়োজন। সন্দেহ বৃদ্ধি নকৰিব। অবিবাহিতসকলৰ বাবে এই সপ্তাহত কোনো গুপ্ত প্ৰেম বা পুৰণি প্ৰেম পুনৰ সংযোগ হ'ব পাৰে। ৰাগ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ হ'ব। পৰিয়াল আৰু সামাজিক জীৱন, পৰিয়ালৰ কোনো ডাঙৰ সদস্যৰ স্বাস্থ্যক লৈ চিন্তাৰ বিষয় হ'ব পাৰে। সন্তানৰ শিক্ষা বা ভৱিষ্যত সম্পৰ্কীয় সিদ্ধান্ত ল'ব লাগিব পাৰে। সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰত প্ৰেছাৰ, মানে চাপ, টেনশ্যন বা টোপনিৰ সমস্যা হ'ব পাৰে। পানী বেছি খোৱা অতি প্ৰয়োজন। সৰু সুৰা ব্যায়াম, প্ৰাণায়াম কৰাটো ভাল হ'ব। বিশেষকৈ 27 ফেব্ৰুৱাৰী দিনটো মানসিক চাপ কম ৰাখিবলৈ চেষ্টা কৰক। শুভ সংকেত, শুভ ৰং হৈছে খয়েৰী আৰু ৰঙা। শুভ সংখ্যা হৈছে 9। শুভ দিন মানে তাৰিখ 24, 26 আৰু 28 ফেব্ৰুৱাৰী, এই তিনিটা দিন আপোনাৰ বাবে অতি শুভ। শুভ দেৱতা হৈছে মহাদেৱ। শিৱ পূজা কৰিলে মানসিক শক্তি বৃদ্ধি পাব। বিশেষ উপায়, সোমবাৰে শিৱ মন্দিৰত গধূলি সময়ত জুই বা চাকি জ্বলাই ওম নমঃ শিৱায় 108 বাৰ জপ কৰক। কলা তিল দান কৰিব। অযথা কাৰোবাক টান কথা নক'ব। বাক্য নিয়ন্ত্ৰণেই সফলতাৰ চাবিকাঠি। সপ্তাহটোৰ উপসংহাৰ, এই সপ্তাহত আপুনি অন্তৰ্দৃষ্টি আৰু কৌশল ব্যৱহাৰ কৰিলে ডাঙৰ লাভ পাব। আৱেগিক সিদ্ধান্তৰ পৰা আঁতৰি থাকিলে আৰু ধৈৰ্য ৰাখিলে সপ্তাহটো সফলতাৰে পাৰ হ'ব। বৃশ্চিক ৰাশিৰ শক্তি হৈছে গভীৰতা, ধৈৰ্য আৰু গোপন কৌশল ব্যৱহাৰ কৰা। এই তিনিটা গুণ ব্যৱহাৰ কৰা আৰু আগবাঢ়ি যাওক। এতিয়া আহিছোঁ তাৰিখ অনুসৰি ফলাফল। 23 পৰা 28 ফেব্ৰুৱাৰী, কোন তাৰিখত কি হ'ব। প্ৰথমতে 23 তাৰিখ সোমবাৰ। আজিৰ দিনটোত আপোনাৰ আত্মবিশ্লেষণৰ হ'ব। মন কিছু গম্ভীৰ থাকিব পাৰে। কৰ্মক্ষেত্ৰত নতুন চিন্তা আহিব।
অফিচত গুপ্ত আলোচনা বা নতুন পৰিকল্পনা আৰম্ভ হ'ব পাৰে। সংগীৰ লগত কথা কোৱাৰ সময়ত ৰাগ খং নিয়ন্ত্ৰণ কৰক। আপুনি ৰাগ নকৰিব সংগীৰ লগত কথা পাতি থকা সময়ত। সন্ধিয়া ধ্যান কৰিলে মানসিক শান্তি লাভ কৰিব। 24 ফেব্ৰুৱাৰী মঙলবাৰ শুভ দিন আপোনাৰ বাবে। আজিৰ দিনটো শক্তিশালী আৰু ফলপ্ৰসূ হ'ব। পুৰণি টকা ঘূৰাই অহাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন কৰ্মচাৰীৰ পৰা প্ৰশংসা লাভ কৰিব, মানে আপুনি বছৰ পৰা সন্মান লাভ কৰিব। প্ৰেম জীৱনত ইতিবাচক খবৰ আহিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। 25 ফেব্ৰুৱাৰী বুধবাৰ। আজিৰ দিনটোত সাৱধানতা অতি প্ৰয়োজন। অফিচত কাৰোবাৰ লগত ভুল বুজাবুজি হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচ এৰাই চলক। ভুল বুজাবুজি বৃদ্ধি নকৰিব। নীৰৱ থাকি পৰিস্থিতি পৰ্যবেক্ষণ কৰি থাকক। 26 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ। অত্যন্ত শুভ আপোনাৰ বাবে। এইটো সপ্তাহৰ আটাইতকৈ শক্তিশালী দিন। নতুন প্ৰকল্প আৰম্ভ কৰাৰ উত্তম দিন। ইনভেষ্টৰ কথা চিন্তা কৰিব পাৰে। সংগীৰ লগত সম্পৰ্ক অধিক গভীৰ হ'ব। আত্মবিশ্বাস বৃদ্ধি পাব। 27 ফেব্ৰুৱাৰী শুক্ৰবাৰ। মানসিক চাপ কিছু বৃদ্ধি পাব পাৰে। আপোনাৰ টেনশ্যন হ'ব পাৰে 27 ফেব্ৰুৱাৰীৰ দিনটোত। কামৰ বোজা বেছি থাকিব। স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া অতি প্ৰয়োজন, যেনে টোপনিৰ সমস্যা, খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰক। সন্দেহ বা ঈৰ্ষা নিয়ন্ত্ৰণ কৰক। 28 ফেব্ৰুৱাৰী শনিবাৰ। ফল লাভৰ দিন। আপুনি যি কৰ্ম কৰিছে এই সপ্তাহত তাৰ ফলাফল আজিৰ দিনটোত লাভ কৰিব। 28 ফেব্ৰুৱাৰী। এই দিনটোত আপোনাৰ ধৈৰ্যৰ ফল দেখা পাব। আগতে কৰা কামৰ ফল লাভ কৰিব। ধন লাভৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সময় কটাব পাৰিব। শিৱ পূজা কৰিলে শুভ ফল বৃদ্ধি পাব। সপ্তাহটোৰ বিশেষ উপায়: সোমবাৰে ওম নমঃ শিৱায় 108 বাৰ জপ কৰক। কলা তিল বা লোহা দান কৰক। টান কথা, মানে অন্তৰত আঘাত লগা কথা ব্যৱহাৰ নকৰিব। সংক্ষিপ্ত উপসংহাৰ: 23 পৰা 28 ফেব্ৰুৱাৰী সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে ধৈৰ্য আৰু কৌশলৰ সময়। 24 আৰু 26 তাৰিখ বিশেষ শুভ হ'ব। আৱেগ নিয়ন্ত্ৰণ কৰিলে সফলতা নিশ্চিত। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ। এই সপ্তাহত গভীৰ অধ্যয়নৰ বাবে সময় উত্তম। গণিত, বিজ্ঞান, ৰিচাৰ্চ বা কম্পিটিটিভ পৰীক্ষাৰ প্ৰস্তুতি লোৱাসকলৰ বাবে ভাল সময়। পুৰণি ভুল শুধৰোৱাৰ সুযোগ লাভ কৰিব। লাষ্ট মমেণ্ট ষ্টাডি নকৰি আপুনি নিয়মিতভাৱে ৰুটিন অনুসৰণ কৰাটো অতি প্ৰয়োজনীয়। এতিয়া আহিছোঁ তাৰিখ অনুসৰি ফলাফল। 23 ফেব্ৰুৱাৰীৰ দিনটোত কি হ'ব আপোনাৰ? মন অলপ অস্থিৰ থাকিব পাৰে। নতুন অধ্যায় আৰম্ভ নকৰি পুৰণি বিষয় পুনৰাবৃত্তি কৰক। 24 ফেব্ৰুৱাৰী মস্তিষ্ক তীক্ষ্ণ থাকিব। আজিৰ দিনটোত আপোনাৰ মনত ৰখা শক্তিটো বেছি ভাল হ'ব। কঠিন বিষয় সহজে বুজিব পাৰিব। আপোনাৰ মক টেষ্ট দিয়াৰ বাবে উত্তম দিন। 25 ফেব্ৰুৱাৰী বন্ধুৰ লগত আলোচনা কৰি পঢ়া লাভজনক হ'ব। গ্ৰুপ ষ্টাডি কৰিলে ভাল ফলাফল লাভ কৰিব। 26 ফেব্ৰুৱাৰী অত্যন্ত শুভ হ'ব। এক্সামত ইণ্টাৰভিউ প্ৰস্তুতিৰ বাবে শক্তিশালী দিন। আত্মবিশ্বাস আপোনাৰ বৃদ্ধি পাব। 27 ফেব্ৰুৱাৰী মানসিক চাপ বা টেনশ্যন বৃদ্ধি পাব পাৰে। বেছি সময় মোবাইল ফোন ব্যৱহাৰ নকৰিব। 28 ফেব্ৰুৱাৰী পুৰণি নোট আপুনি ৰিভিউ কৰাৰ বাবে উত্তম সময়। সপ্তাহটোৰ শিকনি সাৰাংশ তৈয়াৰ কৰি লওক। কম্পিটিটিভ পৰীক্ষা, যদি আপুনি গভৰ্ণমেণ্ট জব, বেংকিং, SSC, ৰেলৱে বা ষ্টেট এক্সামৰ বাবে প্ৰস্তুতি লৈ আছে, এই সপ্তাহত চিলেবাছ সম্পূৰ্ণ কৰাৰ গুৰুত্বপূৰ্ণ সুযোগ লাভ কৰিব। ডেইলি 6 পৰা 7 ঘণ্টা নিয়মিত অধ্যয়ন কৰিলে ভাল ফলাফল লাভ কৰিব। মনোযোগ বঢ়াবলৈ উপায়: পঢ়াৰ আগতে 5 মিনিট ধ্যান কৰক। ওম নমঃ শিৱায় 21 বাৰ জপ কৰক। ষ্টাডি টেবুল পৰিষ্কাৰ চাফ চিকুণকৈ ৰাখিব। ৰাতি 12 বজাৰ পিছত উজাগৰে নাথাকিব। এই সপ্তাহটোত বৃশ্চিক ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সফলতাৰ চাবিকাঠি হৈছে নিয়ম, একাগ্ৰতা আৰু আত্মবিশ্বাস। অলপ প্ৰেছাৰ আহিব পাৰে, কিন্তু সেইটো আপুনি তথাপিতো জয়ী লাভ কৰিব। বন্ধু বান্ধৱীসকল, এয়া আছিল সপ্তাহটোৰ আপোনাৰ বাবে গভীৰ চিন্তা আৰু গুপ্ত সফলতাৰ সময়। ধৈৰ্য ৰাখিলে, আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰিলে ভাগ্য আপোনাৰ পক্ষতেই থাকিব। মনত ৰাখিব, বৃশ্চিক ৰাশিৰ শক্তি হৈছে নীৰৱ কৌশল আৰু ভিতৰৰ উদ্যম শক্তি। যদি এই ৰাশিফল আপোনাৰ লগত মিলিছে তেন্তে কমেণ্টত জয় মহাদেৱ লিখক আৰু ভিডিঅ'টো লাইক কৰক। চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ থাকিলে এতিয়াই ছাবস্ক্ৰাইব কৰক, কাৰণ আগন্তুক সপ্তাহত মই লৈ আহিম আপোনাৰ জীৱনৰ বিশেষ ভৱিষ্যতবাণী। ধন্যবাদ। পুনৰ দেখা হ'ম আগন্তুক ভিডিঅ'ত।